অসম অৰুণাচল সীমামূৰীয়া ফিলবাৰীত এতিয়া যেন হৰিৰ নামে মুখৰিত কৰি তুলিছে সমগ্ৰ অঞ্চল। আধ্যাত্মিকতাৰ ভাৱধাৰাই মন প্ৰাণ আপ্লুত কৰি তুলিছে ভক্তপ্ৰাণ ৰাইজক। তিনিদিনীয়া কাৰ্যসূচীৰে 12, 13 আৰু 14 মাৰ্চত ডুমডুমা ফিলবাৰী বৰগাঁৱৰ নামগৃহত অনুষ্ঠিত হৈছে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। বৰগাঁও ভাগৱত পৰিচালনা সমিতি, নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ ফিলবাৰীবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত ভাগৱতৰ মূল ব্যাখ্যাকাৰী হিচাপে নিমন্ত্ৰণ জনাই অনা শিৱসাগৰৰ লোহিত সন্দিকৈ ভকতজনাক পৰমংগল ঈশ্বৰৰ নামত ভাগ ল'বলৈ ভকত বৈষ্ণৱৰ সোঁত বৈছে বৰগাঁৱৰ নামগৃহলৈ। ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটিৰ শেষৰ দিনা সন্ধিয়ালৈ মৃগাংক দিহিঙীয়াৰ পৰিচালনাৰে স্থানীয় যুৱকবৃন্দৰ দ্বাৰা নৃসিংহ মুৰাৰী ভাওনাখন প্ৰদৰ্শিত কৰা হ'ব। আমি বৰগাঁৱবাসী ৰাইজে ফিলবাৰী ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আৰম্ভ কৰিছোঁ। ইয়াত আৰু শেষৰ দিনা আমাৰ নৃসিংহ মুৰাৰী নামে আমাৰ স্থানীয় যুৱকসকলে ভাওনা প্ৰদৰ্শন কৰিব। আমি আজিকালি যি যুৱ উচ্ছৃংখল, এই যুৱ উচ্ছৃংখল আধ্যাত্মিকৰ জৰিয়তে, আধ্যাত্মিক জ্ঞানৰ জৰিয়তে যাতে এই শান্তি শৃংখলা বৰ্তি থাকে বা নতুন চামে যাতে এইবিলাক গ্ৰহণ কৰে, তাৰ উদ্দেশ্যতে আমি আচলতে এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আৰু অনুষ্ঠানটো খুবেই ভাল লাগিছে, যিহেতু আমি ইয়াত অনুষ্ঠিত কৰিবলৈ পোৱাৰ লগে লগে আমাক ফিলবাৰীৰ বিভিন্ন ঠাইৰ ৰাইজে আমাক যথেষ্ট উৎসাহিত কৰিছে, সহায় সহযোগিতা আগবঢ়াইছে। বিশেষকৈ আমি স্বীকাৰ কৰিবই লাগিব, আমাক শীতলপুৰ গাঁৱৰ ৰাইজে প্ৰথমতে আমি গাঁৱৰ ৰাইজে কথা আলোচনা নকৰোঁতে তেওঁলোকে এসাঁজ ভাত দিয়াৰ কথা কৈছে বা সেয়াৰ কেইবাজনী ব্যক্তি আমি ইয়াত জড়িত হৈ আমাক যথেষ্ট দিহা পৰামৰ্শ আগবঢ়াইছে। অকল শীতলপুৰ গাঁৱে নহয়, মাধৱদেৱ নামঘৰ, ৰূপজান, পদুমপথাৰ, চিকৰাজান এনেকৈ ফিলবাৰী প্ৰায়বিলাক গাঁৱে আমাক যথেষ্ট আৰ্থিকভাৱেও সহায় সহযোগ আগবঢ়াইছে। গতিকে আমি ফিলবাৰী অঞ্চলত এই অনুষ্ঠানটোৰ প্ৰতি যথেষ্ট ভাল লাগিছে আৰু আমি আশা কৰিছোঁ ভৱিষ্যতে ফিলবাৰী ৰাইজত যি যুৱ উচ্ছৃংখলতা, যি মানে এই যুৱকসকলৰ এটা অনৈতিক কাৰ্যত জড়িত হয়, অসামাজিক কামত জড়িত হয়, উচ্ছৃংখলতাৰ জৰিয়তে যাতে এই সামাজিক বাৰ্তা এটা ভাল পৰিৱেশ এটা সৃষ্টি হ'ব, তাকে আশা কৰিছোঁ। গুৰুগৃহলৈ সুদূৰ শিৱসাগৰৰ পৰা আমাক আমন্ত্ৰণ কৰি আনিলে। ইয়াৰ যিসকল ভক্তপ্ৰাণ বৈষ্ণৱ উদযাপন সমিতি যেনেদৰে খুব আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠান অনুষ্ঠিত কৰিছে, অসমত বহুত ঠাইত আমি গৈছোঁ, আজিলৈকে এনে অনুষ্ঠান হোৱা আমি দেখা নাই। খুব আন্তৰিকতাৰে তেখেতলোকে অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছে আৰু আমাক ইয়ালৈ আমন্ত্ৰণ কৰি আনি আমি কেনেকুৱা পালোঁ বুলি আপোনালোকে যিহেতু সুধিছে, ইয়াত যদি আমি কিবা এটা বেয়া পাইছোঁ বুলি আমাৰ মনলৈ কেনেবাকৈ আহে, কিন্তু আচলতে ঈশ্বৰৰ ওচৰত আমি দুখ হ'ব বুলি অনুভৱ কৰিছোঁ। ইমান এটা সুন্দৰ অনুষ্ঠান তেখেতলোকে আয়োজন কৰিছে, ইমান সুন্দৰ শুশ্ৰূষা, ভকতসকলৰ লগত এই 2টা দিন খুব আন্তৰিকতাপূৰ্ণভাৱে আমি আছোঁ। প্ৰত্যেকৰে আন্তৰিক সহযোগিতা আমি পাইছোঁ আৰু ৰাইজৰ যিটো পূৰ্ণ সঁহাৰি, এই অনুষ্ঠানটো সফল কাম হ'ব বুলি আমি ভগৱন্তৰ চৰণত আশা কৰিছোঁ। তেখেতে সকলোৰে শিৰত কৃপা বৰ্ষণ কৰিব। এটা সুন্দৰ অনুষ্ঠান উদযাপন সমিতি আয়োজন কৰিছে আৰু অনাগত দিনত এনে অনুষ্ঠান উঠি অহা প্ৰজন্মৰ বাবে এই বৰগাঁও নামঘৰৰ পৰা এটা আদৰ্শ হওক এই অঞ্চলত, তাকে আমি কামনা কৰিছোঁ। আমাৰ এই বৰগাঁও নামঘৰত আমাৰ ভাগৱত পাঠ পৰিচালনা সমিতি আৰু নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত বৃহত্তৰ অঞ্চলটোৰ সকলো ৰাইজৰ সহায় সহযোগ আৰু গঠনমূলক পৰামৰ্শত আমি ভাগৱত অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আমাৰ বৃহত্তৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ ভাষা লোকে বাস কৰে। আমাৰ আমি আমাৰ পাৰি তাৰ বাবে আমি আপ্ৰাণ চেষ্টা চলাই আছোঁ। তাৰে মূল স্বৰূপে আমাৰ এই বৰনামঘৰত আমি কি কৰিলোঁ, ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান কৰিছোঁ। ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটিয়ে আমাৰ অঞ্চলটোৰ ৰাইজক যিধৰণে সহায় কৰিছে, অন্তৰত যিধৰণে মহাপুৰুষৰ যিখিনি লক্ষ্য উদ্দেশ্য আছিল, এইসমূহ যিদৰে সজাগ কৰি তুলিছে, আমি যথেষ্ট উৎসাহিত হৈছোঁ, আনন্দ উপভোগ কৰিছোঁ। আমাৰ এই অনুষ্ঠানটিলৈ অকল ফিলবাৰীয়ে নহয়, কাকপথাৰ, চেঙেলি, মাইথন, ডুমডুমা আদি কৰি যিধৰণে ভকত বৈষ্ণৱ
আই মাতৃসকল আহিছে আমি যথেষ্ট উৎসাহিত হৈছোঁ, ভাল লাগিছে। আমি সেইসকল ভকত বৈষ্ণৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতসকলৰ শ্ৰীচৰণত আমি সেৱা আগবঢ়াইছোঁ। আমাৰ এই অনুষ্ঠানটিত বিশেষভাৱে পাঠ আমাৰ হৈ থাকে, ভাগৱত পাঠ হওক, কীৰ্তন পাঠ, ঘোষা পাঠ হৈ থাকে, কিন্তু ব্যাখ্যা অনুষ্ঠান কম পৰিমাণে হয়। আমি যেতিয়া ব্যাখ্যা অনুষ্ঠানভাগ অনুষ্ঠিত কৰিছোঁ, এই অনুষ্ঠানটি আমাক যথেষ্ট গুৰুজনাৰ নীতি আদৰ্শসমূহ হৃদয়ংগম কৰিছে। আমি শিৱসাগৰৰ সন্ধিকৈ প্ৰভুজনাক ব্যাখ্যা হিচাপে আমন্ত্ৰণ কৰি আনিছিলোঁ। তিনিদিনীয়া কাৰ্যসূচী 12, 13, 14 তিনিদিনৰ কাৰ্যসূচীত তেখেতে ব্যাখ্যা কৰা হিচাপে আছে। প্ৰথম দিনৰ পৰা যিদৰে তেখেতে ব্যাখ্যাসমূহ আগবঢ়াইছে আমি দেখিছোঁ বা আমি নিজে জানিবও পাৰিছোঁ, ইমান সুন্দৰভাৱে ব্যাখ্যা আগবঢ়াইছে। আমি সকলোৱে আপ্লুত হৈ পৰিছোঁ, আনন্দিত হৈ পৰিছোঁ। আৰু আগন্তুক দিনত আমি নিশ্চয় আশা ৰাখিছোঁ এনেধৰণৰ ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনি আমাৰ বৃহত্তৰ অঞ্চলটোৰ সকলো যুৱকসকলক, আইসকলক, আমাৰ যিসকল ভাতৃপ্ৰতিম আছে, বন্ধু বান্ধৱ আছে, সকলোৱে একেলগে আলোচনা কৰি একেখন মঞ্চতে আমি যাতে এনেদৰে পুনৰবাৰ আকৌ ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা চলাই যাম বুলি আশা ৰাখি আমি সেৱা আগবঢ়াইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। দেৱৰ